মই গোহাঁই গাঁৱৰ গাঁও প্ৰধান। আজি ৰাতিপুৱা খবৰ পাইছোঁ যে আমাৰ ম্যাদী পতা মাটিত পৌৰসভাই কোনো মানুহৰ গম নোপোৱাকৈ ৰাতিৰ ভিতৰতে আহি ইয়াত জাবৰ 2খন ডাম্পাৰ সহ ইয়াত জাবৰ পেলাই থৈ যায় আৰু ৰাতিপুৱা স্থানীয় ৰাইজে সেই ডাম্পাৰ 2খন সেই জেগাতে পায় তেওঁলোকক সোধ-পোছ কৰাত তেওঁলোক ডাম্পাৰ চালককেইজন পলায়ন কৰে আৰু পিছত জানিব পাৰিছে আমাৰ স্থানীয় ৰাইজে সোধ-পোছ কৰোঁতে এইফালে পৌৰসভাৰ কাৰ্যবাহী বিষয়াই এই নিৰ্দেশ দিছে বুলি জানিব পাৰিছোঁ। আজি আমি ৰাতিপুৱা উঠি দেখিলোঁ হঠাতে পথাৰত 2খন বৃহৎ 10 চকীয়া ডাম্পাৰ নম্বৰ প্লেটবিহীন 2খন ডাম্পাৰে মিউনিচিপালিটি গোটেই আৱৰ্জনাবিলাক পেলোৱা দেখিলোঁ। দেখা পাই আমি আহিলোঁ তাতে দেখা পাই পিনি সুধিলোঁ তেওঁলোকৰ ষ্টাফক, ড্ৰাইভাৰ হেণ্ডিমেন আছিলে ইয়াত যদি মিউনিচিপালিটি এইবিলাক কেলৈ আনিছোঁ, তেতিয়া তেওঁলোকে চব পলোৱাৰ পিছত তেওঁলোকৰ যিটো কোম্পানীয়ে ইয়াত কাম কৰিছে বুলি গম পাইছোঁ, তেখেতৰ ইঞ্জিনিয়াৰক সুধিছিলোঁ আমি ফোনত। তেওঁলোকে কৈছে যে মিউনিচিপালিটি পৌৰসভাৰ যিজন কাৰ্যবাহী বিষয়া তেওঁলোকে ক'লে যে তেওঁলোকৰ যিখিনি ৱেষ্টেজ আৱৰ্জনা এইখিনি সেই দিলহি গোহাঁই গাঁও পথাৰত পেলাই থৈ আহিবলৈ ৰাতি নিৰ্দেশ দিলে, যাতে গাঁৱৰ মানুহে গম নাপায়। গতিকে আমি জিলা উপায়ুক্তক গাঁৱৰ ৰাইজে আমি চবে লগ লাগি এটা আপত্তি কৰিবলৈ এতিয়া আমি যাবলৈ ওলাইছোঁ, যাতে এই কাৰ্যবাহী বিষয়াজন প্ৰকৃততে দোষী হয়নে নহয়, কোনে কি কৰিছে। আৰু লগতে আমি মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে এনেকুৱা এটা ৰাইজৰ কোনো গম নোপোৱাকৈ ৰাতি নম্বৰ প্লেটবিহীন 2খন গাড়ী আহি 10 চকীয়া গাড়ী অন্যহাতে যিহেতু আমাৰ খেতি পথাৰৰ দিন, ৰাইজে খেতি কৰিব লৈছিলে, খেতি কৰিবলৈ হাল বাব লৈছিলে, তাত আহি গোটেই আৱৰ্জনাবিলাক গ্লাছ নানা ৰকমৰ ভঙা চিঙা চিচাৰ পলিথিন আহি চব পেলাই দিলেহি। গতিকে আমি চৰকাৰকো দাবী জনাইছোঁ, জিলা উপায়ুক্তক দাবী জনাইছোঁ ইয়াৰ এটা উচিত তদন্ত হওক। কোম্পানীটোৰ নামটো কি দাদা? কোম্পানীৰ নাম কলেন ফিক্স বুলি আমি শুনিছোঁ, গুৱাহাটী। আমি তেওঁলোকৰ যিগৰাকী ইয়াৰ বিষয়া ইঞ্জিনিয়াৰ তেওঁলোকতো পাতিছিলোঁ, আৰু এজন আছে তেওঁলোককো সুধিছোঁ, তেওঁলোকে এতিয়া ভুল স্বীকাৰ কৰিছে যিটো আমাৰ ভুল হ'ল। তোমালোকে যদি কিবা কাৰণত আনিছিলা আমাৰ গাঁৱৰ মানুহক সুধিলে হৈ যায়, নাই কৰা নাই, ভুল হ'ল বুলি স্বীকাৰ কৰিছে। এতিয়া তেওঁলোকে দেৰিকৈ পেলাইছে, ৰাতি 11 বজাত সোমাইছে বুলি কোনোবাই কৈছে। মই গোহাঁই গাঁৱৰ গাঁও প্ৰধান। আজি ৰাতিপুৱা খবৰ পাইছোঁ যে আমাৰ ম্যাদী পতা মাটিত পৌৰসভাই কোনো মানুহৰ গম নোপোৱাকৈ ৰাতিৰ ভিতৰতে আহি ইয়াত জাবৰ 2খন ডাম্পাৰ সহ ইয়াত জাবৰ পেলাই থৈ যায় আৰু ৰাতিপুৱা স্থানীয় ৰাইজে সেই ডাম্পাৰ 2খন সেই জেগাতে পায় তেওঁলোকক সোধ-পোছ কৰাত তেওঁলোক ডাম্পাৰ চালককেইজন পলায়ন কৰে আৰু পিছত জানিব পাৰিছে আমাৰ স্থানীয় ৰাইজে সোধ-পোছ কৰোঁতে এইফালে পৌৰসভাৰ কাৰ্যবাহী বিষয়াই এই নিৰ্দেশ দিছে বুলি জানিব পাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।